আমাৰ গাঁৱৰে ৰমেন মদাহী তেখেত আমাৰ সৰু ভাইটি তেখেতে কমচে কম 500 গিৰি পৰিবাৰৰ কাৰণে এখন শ্মশান ঘাট বনাইছে। তেখেতে এইটো আমাৰ ৰাইজৰ কাৰণে যিখিনি মহৎ কাম কৰিছে সঁচাকৈ আমি দিন পাহৰিব নোৱাৰিম, চিৰজীৱন পাহৰিব নোৱাৰিম। তেখেতে আমি আগতে আমাৰ শ্মশান ঘাট নাছিলে আৰু শ্মশান ঘাট নোহোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছিল। বৰষুণ পাতি বাৰিষা কালতো বহুতেই অসুবিধা হৈছিল। কিন্তু এতিয়া যেতিয়াৰ পৰা ৰমেন মদাহীয়ে আমাৰ এই শ্মশান ঘাটটো বনাই দিছে তেতিয়াৰ পৰা আমাৰ ৰাইজৰ বহুত সুবিধা হৈছে। কিন্তু এইখিনি কাম চৰকাৰৰহে আছিল আচলতে। কিন্তু ৰমেন মদাহীয়ে নিজৰ পকেটৰ পৰা নিজৰ ধনেৰে আমাৰখিনি ৰাইজক বহুত এটা সুবিধা কৰি দিছে, য'ত নেকি ইয়াত লাষ্ট কমচে কম 2.5 ঘণ্টাত শেষ হৈ যায়। আৰু আগতে কমচে কম 4 ঘণ্টাৰ পৰা 3.5 ঘণ্টাৰ পৰা 4 ঘণ্টা সময় লাগিছিল। এতিয়া খুব কম সময়তে নেকি 2.5 ঘণ্টাতে মতলব 2 ঘণ্টা 30 মিনিটতে আমাৰ লাষ্ট সমাপ্ত হৈ যায়। আৰু সুন্দৰভাৱে আমি সেই লাষ্টত আমি খুব ৰাইজে তাত লাগি পাই থাকিব নালাগা হয়। এবাৰ লাষ্টটো আগৰ আমাৰ চিতাত যদি তুলি দিয়া হয় তাৰপিছত আমি তাক দুবাৰ চাবলগীয়া নহয়। নিজে এটা ধুনীয়া এটা পদ্ধতিতে লাষ্ট পুৰি শেষ হৈ যায়, চাই হৈ যায়। গতিকে ইমান ধুনীয়া ইমান মহৎ কাম তেখেতে কৰি আহিছে। খুব ভাল লাগিছে। ৰাইজে তেখেতক আশীৰ্বাদ দিছে যাতে এনেকুৱা মহৎ কাম আন ঠাইতো কৰিব পাৰে। আৰু ইতিমধ্যে বহুত এনেকুৱা মহৎ কাম তেখেতে কৰি আহিছে। তেখেতক আমি শুনিও আছোঁ আৰু নিউজতো পাই আছোঁ। তেখেত মানে খুব বৰ্তমানলৈকে খুব ভাল কামেই কৰি আছে। ৰমেন মদাহীৰ দৰে আমাৰ আৰু এনেকুৱা যদি ব্যক্তি আমাৰ ওচৰলৈ আহে বা গাঁও বা আন ক'ৰবাত যদি এনেকুৱা ব্যক্তি যদি ওলাই যায় সঁচাকৈ তেওঁলোকৰ এৰিয়া ৰাইজে খুব ভাল পাব আৰু ভাল এটা পৰিৱেশ এটা গঢ়ি উঠিব। লগতে তেখেতে শ্মশান ঘাটৰ উপৰিও তেখেতে বহুত মঠ মন্দিৰো বনাইছে। বিশেষ কৰি আমাৰ গাঁৱৰে মিলন সংঘ হাদেৰীচুপা যিটো মন্দিৰ নিৰ্মাণ তেখেতেই কৰিছে। তাৰ উপৰি আমাৰ গাঁৱৰ দুখীয়া বৰ্গক যিবিলাক দৰিদ্ৰসকলক বহুত টকা পইচাৰে সহায় কৰিছে। যিসকলৰ ঘৰত কেতিয়াবা বেমাৰ পৰিছে তেওঁলোকৰ চিকিৎসা কৰিবলৈ যথেষ্ট পৰিমাণে টকা পইচা নাই, সেই তেওঁলোককো কিছু পইচা দি বা টকা দি মাত্ৰ বহুত সহায় কৰিছে। আমাৰ গাঁৱৰে কিছুমান দৰিদ্ৰ পৰিয়ালক চৰকাৰ দিয়া ঘৰক বান্ধি লোৱাৰ ক্ষমতা নোহোৱাত সেনেকুৱা পৰিবাৰকো ৰমেন মদাহীয়ে তেওঁলোককো আকৌ টিংপাত বা চিমেণ্ট এইবিলাক কিনিবলৈ তেখেতে পইচা দিছে। এইবিলাক মহৎ কাম কৰি আহিছে। সঁচা কৰি ৰাইজে বহুত সন্তুষ্টি। আমি ভাবোঁ ৰমেন মদাহী এইখিনিতে থমকি নৰৈ আৰু বহুত আগলৈ আগবাঢ়ে। এয়ে আমাৰ ৰাইজৰ ফালৰ পৰা তেখেতক কামনা কৰিছোঁ। লাউখটা হাদেৰীচুপা মিলন সংঘৰ আণ্ডাৰত এখন শ্মশান বান্ধি দিছে আমাৰ গাঁৱৰে ৰমেন মদাহী দেৱে। তেখেতৰ প্ৰচেষ্টাত এই যিখন শ্মশান বান্ধি দিছে আমি নথৈ আনন্দিত। আজি আমি চৰকাৰৰ পৰা পাৱাৰ কাৰণে বহুত আশাবাদী আছিলোঁ, কিন্তু অৱশেষত কোনো একো আমি ফলে নাপালোঁ। আজি BPF 17 বছৰ কৰিলে, CPPও কৰিলে, কোনেও আমাক শ্মশান এখন নিদিলে বা কোনো অলপ সঁহাৰিও নিদিলে। গতিকে তেখেতৰ ৰমেন মদাহীৰ দৰে তেখেতৰ নিজৰ পকেটৰ পইচাৰে আমাক এখন শ্মশান বান্ধি দিছে, তাত আমি নথৈ আনন্দিত।